প্ৰতিটিৰ বৰেণ্য ব্যক্তিত্ব বঁটা 2024 বঁটা প্ৰদান অনুষ্ঠানটি আমি আজি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আজিৰ অনুষ্ঠানটিত আগ ধৰিবলৈ আমি আমন্ত্ৰণ জনাই আনিছিলোঁ যোৰহাট অনাতাঁৰ কেন্দ্ৰৰ ঘোষক দিগন্ত বৰা ডাঙৰীয়াক। মই দিগন্ত বৰা ডাঙৰীয়াক সন্মুখলৈ আমন্ত্ৰণ জনাইছোঁ। এতিয়া আমাৰ আজিৰ অনুষ্ঠানটি আগবঢ়াই নিবলৈ মই মাইক্ৰফোন দিগন্ত বৰা ডাঙৰীয়াক আগবঢ়াই দিছোঁ। ধন্যবাদ জনাইছোঁ। আজিৰ অনুষ্ঠানত উপস্থিত থকা সকলোলৈকে প্ৰথমে মই নমস্কাৰ জনাইছোঁ আৰু এটি মহৎ লোকৰ বাণীৰে আজিৰ এই শুভ অনুষ্ঠানটিৰ আৰম্ভ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। গৌতম বুদ্ধই কৈছিল, কাকো প্ৰবঞ্চনা বা প্ৰতাৰণা নকৰিবা, কাকো অৱহেলাও নকৰিবা। সাময়িক খং আৰু উত্তেজনাৰ বশৱৰ্তী হৈ এনে কোনো ধৰণৰ আচৰণ নকৰিবা যাৰ বাবে তুমি আনৰ দুখৰ কাৰণ হ'ব লগা হয়। মাকে যেনেকৈ নিজৰ সৰ্বস্ব দিও সন্তানক ৰক্ষা কৰে, সেই মমতা আৰু কৰোণা তুমি নিজৰ হৃদয়ত বহন কৰাৰ প্ৰয়াস কৰিবা। তোমাৰ বন্ধু বা পৰিচিতসকলৰ প্ৰতিয়েই নহয়, বিশ্বজগতৰ প্ৰতিটো জীৱৰ প্ৰতি নিজৰ হৃদয়ত বহন কৰিবা অহিংসা, দেশহীন, সহানুভূতি, প্ৰেম তথা কৰোণা। আজিৰ এই অনুষ্ঠানত উপস্থিত থকা প্ৰতিজন জ্যেষ্ঠ ব্যক্তিলৈ মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। বন্ধু তথা কনিষ্ঠসকললৈ মৰম যাচি আজিৰ এই অনুষ্ঠানটি আগবঢ়াই নিবৰ কাৰণে আগবাঢ়িছোঁ। আমি সকলোৱে জানো মানুহ সামাজিক প্ৰাণী। সামাজিক প্ৰাণী হিচাপে এই সমাজৰে প্ৰতিজন মানুহেই সমাজৰ কাৰণে কিবা নহয় কিবা কৰিবৰ কাৰণে আমি আগবাঢ়ি যাওঁ। সেইসকলৰ ভিতৰতো এনে বিশেষ ব্যক্তি আছে যিসকলে সদায় চেষ্টা কৰে আমি সমাজখনৰ কাৰণে কিবা এটা কৰোঁ, ব্যক্তি বিশেষৰ কাৰণে কিবা এটা কৰোঁ, আৰু তেওঁলোকেই হৈ পৰে ব্যক্তি বিশেষ। আৰু সেই ব্যক্তি বিশেষৰ কামৰ প্ৰতি স্বীকৃতি জনাই প্ৰতি বছৰে এই বঁটা প্ৰদান কৰি আহিছে, বৰেণ্য ব্যক্তিত্ব বঁটা প্ৰদান কৰি আহিছে। কোনোৱে যদি সাংস্কৃতিক ক্ষেত্ৰত উত্তৰণৰ কাৰণে আগবাঢ়িছে, কোনোৱে আকৌ প্ৰকৃতিৰ সৈতে একাত্ম হৈ পৰিছে, কোনোৱে যদি সাংস্কৃতিক ক্ষেত্ৰৰ লগতে সাহিত্য ক্ষেত্ৰখনৰ প্ৰতি নিজকে আগবঢ়াই নিছে, কোনোৱে আকৌ চিকিৎসা ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ সমাজৰ বাবে কাম কৰি গৈছে, কোনোজনে আকৌ আইন সেৱাৰ সৈতে জড়িত হৈ পৰিছে, কোনোবাই আকৌ শিক্ষকতাৰ সৈতে জড়িত হৈ পৰি পোহৰ বিলাবৰ কাৰণে চেষ্টা কৰি আহিছে। আৰু সেই ব্যক্তিসকলক স্বীকৃতি প্ৰদান কৰি আহিছে প্ৰতিটিয়ে, তেওঁলোকক সন্মান জনাই আহিছে প্ৰতিটিয়ে। এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ প্ৰতিটি কি। নিশ্চয় ইয়াত উপস্থিত থকা প্ৰতিজনেই অৱগত, প্ৰতিটিৰ বিষয়ত কম বেছি পৰিমাণে সকলোৱে অৱগত, তথাপিও আনুষ্ঠানিকতা ৰক্ষা কৰি আপোনালোকক অৱগত কৰিব লৈছোঁ। আমি সকলোৱে সামাজিক মাধ্যমৰ সৈতে জড়িত আৰু ফেচবুক পেজৰ কথা আমি সকলোৱে জানো, কিন্তু সেই ফেচবুক পেজ যিমানসমূহ আছে তাতকৈ কিছু পৃথক প্ৰতিটি, অৰ্থাৎ প্ৰতিটি হৈছে এটি ফেচবুক পেজ আৰু যি সদায় ব্যক্তি বিশেষৰ কাৰণে সমাজৰ কাৰণে কিছু পৃথকভাৱে চিন্তা কৰি আহিছে আৰু সকলোৰে ভালৰ বাবে চিন্তা কৰি আহিছে। আৰু তেওঁলোকে কৰি থকা এটি ভাল কামৰ ভিতৰতে এটি উল্লেখযোগ্য কাম হৈছে এই বিশেষ ব্যক্তিসকলক যি স্বীকৃতি প্ৰদান কৰিছে, ব্যক্তিত্ব কাৰণে তেওঁলোকক বঁটা প্ৰদান কৰি আহিছে। আৰু তেওঁলোকৰ যি প্ৰচেষ্টা, তেওঁলোকৰ সেই কামৰ প্ৰতি আপোনালোকে উৎসাহিত কৰি এজাউৰি হাত চাপৰি তেওঁলোকলৈও ধন্যবাদ জ্ঞাপন কৰিব বুলি আমি আশা কৰিছোঁ। আৰু তেওঁলোকৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা সদায় এনেদৰে আগবাঢ়ি যাওক, আমি তাৰে কামনা কৰি আজিৰ মূল যি কাৰ্যসূচী, সেই কাৰ্যসূচীলৈ আমি আগবাঢ়িব বিচাৰিছোঁ। আজিৰ এই বঁটা প্ৰদান অনুষ্ঠানটিৰ আজিৰ তথা এই সভাখনিৰ সভাপতিৰ আসন গ্ৰহণ কৰিবৰ কাৰণে আমন্ত্ৰণ জনোৱা হৈছিলে তিতাবৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি, শিক্ষাবিদ, সকলোৰে শ্ৰদ্ধাৰ ঋতুপৰ্ণ হাজৰিকা ডাঙৰীয়াক। তেখেত আমাৰ মাজত উপস্থিত আছে। আমি শ্ৰদ্ধাৰ ঋতুপৰ্ণ হাজৰিকা ডাঙৰীয়াকে আসন গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। ইয়াৰ ঋতুপৰ্ণ হাজৰিকা ডাঙৰীয়া তিতাবৰ প্ৰেছ ক্লাবৰ আমি মঞ্চলৈ সাদৰে আমন্ত্ৰণ জনাব বিচাৰিছোঁ বিজ্ঞান লেখিকা তথা যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডক্টৰ বাইদেউক আসন গ্ৰহণ কৰিবলৈ সাদৰেৰে অনুৰোধ জনাইছোঁ।
আমাৰ মাজত নিমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হৈছেহি দৈনিক জনমভূমি কাকতৰ ডেস্ক ইনচাৰ্জ ক্ৰিয়া সংগঠক শ্ৰদ্ধাৰ দিগন্ত বুঢ়াগোহাঁই ডাঙৰীয়া। আমি তেখেতকো মঞ্চলৈ সাদৰেৰে আদৰিব বিচাৰিছোঁ। প্ৰতিটিৰ হৈ উদ্যোক্তাসকলে তেখেতক মঞ্চলৈ আগবঢ়াই আনিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ সৌমিত্ৰ গোস্বামী ডাঙৰীয়াক তেখেতো আমাৰ মাজত আহি উপস্থিত হৈছেহি। আমি তেখেতকো মঞ্চলৈ আহি আসন গ্ৰহণ কৰিবলৈ সাদৰেৰে সহকাৰী অধ্যাপক আমি মঞ্চলৈ আদৰণি জনাব বিচাৰিছোঁ জিলা নডেল বিষয়া শিশু স্বাস্থ্য বিশেষজ্ঞৰ শ্ৰদ্ধাৰ ডক্টৰ ৰিণ্টু শইকীয়া ছাৰ। ইতিমধ্যে আমাৰ মঞ্চত বিশিষ্ট ব্যক্তিসকলৰ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ ডক্টৰ অদিতি বেজবৰুৱা বাইদেউ এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। ক্ৰিষ্টিনা শইকীয়া ফুলাম গামোচাখনি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। এয়া ডক্টৰ অদিতি বেজবৰুৱা বাইদেউ এখনি ফুলাম গামোচাৰে শ্ৰদ্ধা তথা মৰম যাচিছে ক্ৰিষ্টিনা শইকীয়াই। আমাৰ মাজত উপস্থিত থকা দৈনিক জনমভূমি কাকতৰ ডেস্ক ইনচাৰ্জ ক্ৰিয়া সংগঠক দিগন্ত বুঢ়াগোহাঁই ডাঙৰীয়াকো এখনি ফুলাম গামোচাৰে মৰম তথা শ্ৰদ্ধা জনাব বিচাৰিছোঁ। কৃষ্ণাক্ষী শইকীয়াই তেখেতক ফুলাম গামোচাখনেৰে আদৰণি জনাব। আমাৰ মাজত উপস্থিত আছে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ সৌমিত্ৰ গোস্বামী ডাঙৰীয়া। তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাব ৰাজলক্ষ্মী বৰুৱাই। এয়া ৰাজলক্ষ্মী বৰুৱাই ডক্টৰ সৌমিত্ৰ গোস্বামী ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে মৰম তথা শ্ৰদ্ধা জনাইছে। ছাৰক শ্ৰদ্ধা তথা মৰম যাচিবলৈ অনুৰোধ জনাইছোঁ। সভাৰ সভাপতি মহোদয়ক অনুৰোধ জনাইছোঁ আৰু কাৰ্যসূচীখন আমি প্ৰতিটিৰ হৈ প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান যিসকল অনুষ্ঠানক ইয়ালৈ আহিছে ডক্টৰ নবীন শৰ্মা। এই পাছফালে যে লাগি আছে বৰেণ্য সেই কিতাপখনৰ যথেষ্ট মিল আছে। নিশ্চিত হ'ব পাৰিছোঁ আজিৰ এই অনুষ্ঠান আৰু আমাৰ কাৰণে আমি সকলোকে স্বাগতম জনাইছোঁ। সকলোৰে সহায় আৰু সহযোগিতা কামনা কৰিছোঁ। বৰ বেছি দেৰি নকৰোঁ। ইয়াত নহয় কিবা বিষয়ত বিশেষভাৱে পাৰ্গত ব্যক্তি কম, গতিকে আমাৰো সময় বৰ বেছি নলওঁ। আমি খুব সোনকালে চাগৈ সভাখন শেষ কৰিব পাৰিম। আমাক সকলোকে আদৰণি জনাবলৈ অনুৰোধ কৰিছোঁ। অদিতি বেজবৰুৱা বাইদেউ, আমাৰ চিকিৎসক ইন্দু শইকীয়া আৰু আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক শ্ৰীযুত সৌমিত্ৰ গোস্বামীদেৱ, আপোনালোক সকলোলৈকে আজি এই সভাখনত আমাৰ প্ৰতিটিৰ তৰফৰ পৰা আদৰণি জনাইছোঁ। প্ৰতিটিৰ কথা ক'বলৈ গ'লে 2019 চনত আমাৰ অনুষ্ঠানটো আৰম্ভ হৈছিল আৰু পৰৱৰ্তী সময়ত আগবাঢ়ি গৈ আজি 2024 শেষ অৱস্থা পাইছেগৈ। প্ৰতিটিৰ আখৰ 3টা, তাৰ অৰ্থ হ'ল 4টা: শিক্ষা, জ্ঞান, বোধ আৰু বিশ্বাস। এইকেইটা হ'ল প্ৰতিটিৰ লক্ষ্য। সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে আৰম্ভণিতে প্ৰথম আমাৰ যিসকল বিশেষ প্ৰতিভাৱান ব্যক্তি তেখেতসকলৰ প্ৰচাৰ কৰিবৰ কাৰণে, ৰাইজৰ মাজলৈ উলিয়াই নিবৰ কাৰণে আমাৰ প্ৰতিটিয়ে প্ৰথম পদক্ষেপ গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত প্ৰতিটিয়ে এটা কথা লক্ষ্য কৰিলে যে আমাৰ এনেকুৱা বৰেণ্য ব্যক্তি আছে, তেখেতসকলে হয়তো বহুত সন্মান পাইছে, বহুত পদক পাইছে, কিন্তু সেইখিনিতে আমাৰ প্ৰতিটিৰ কৰ্মকৰ্তাসকল ক্ষান্ত নহয়। তেখেতসকলক বিশেষভাৱে সম্বৰ্ধনা জনাবৰ কাৰণে, সন্মান কৰিবৰ কাৰণে মনস্থ কৰিলে। তাৰ এই ফলস্বৰূপে আমাৰ কিছু বছৰ আগৰ পৰা বৰেণ্য ব্যক্তি বঁটা প্ৰদান কৰি অহা হৈছে। আৰু এই বিষয়ে মই বেছি দীঘলীয়া নকৰোঁ, কাৰণ সময়ৰ কথা আছে। আপোনালোকে নিৰ্দিষ্ট একোখন ক্ষেত্ৰত বিশেষ সেৱা আগবঢ়াই এখন সুস্থ সমাজ গঢ়াৰ কাৰণে আপোনালোকে লক্ষ্যত উপনীত হ'বৰ কাৰণে সদায় আপোনালোক আগবাঢ়ি আছে।
গতিকে আপোনালোকৰ এইখিনি যাতে সফল হয় তাৰ কাৰণে আপোনালোকৰ আমি কামনা কৰোঁ আপোনালোকৰ সফলতা আৰু আপোনালোক সকলোকে যিসকলে আজি বঁটা লাভ কৰিব আৰু ইয়াত বঁটা পূৰ্বতে লাভ কৰা ব্যক্তিসকলো ইয়াত কেইজনমান উপস্থিত আছে সেই সকলোকে আমাৰ প্ৰতিনিধি তৰফৰ পৰা আপোনালোকক সকলোকে আদৰণি জনাইছোঁ আৰু লগতে আমাৰ যিসকল কৰ্মকৰ্তাই প্ৰতিটি অনুষ্ঠানটি পাতিবৰ কাৰণে বা আয়োজন কৰিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিছে তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ আৰু এই আদৰণি ভাষণ মই চমুকৈ ইমানতে সামৰণি মাৰিছোঁ দিগন্ত বৰা ডাঙৰীয়াসকলে উপদেষ্টা ডাঙৰীয়াসকলে আৰু ইয়াত গোট খোৱা সকলোৱে প্ৰতিটিৰ বিষয়ে জানো প্ৰতিটিৰ বিষয়ে গম পাওঁ আমাৰ এই সৌভাগ্য আপোনালোকৰো সৌভাগ্য এগৰাকী বিশেষ ব্যক্তি যাৰ নামটো আমি শুনি থাকোঁ যাৰ লেখা আমি পঢ়ি থাকোঁ ডক্টৰ অদিতি বেজবৰুৱা তেখেত আমাৰ মাজত আছে অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা আমি বাইদেউক সকলোকে শুভেচ্ছা জনাই তেখেতৰ ভাষণ আগবঢ়াবলৈ অনুৰোধ কৰিছোঁ মঞ্চত উপবিষ্ট সভাপতি মহোদয় আমাৰ শ্ৰদ্ধাৰ দিগন্ত বুঢ়াগোহাঁই ইন্তু শইকীয়া আৰু গোস্বামী ডাঙৰীয়া আৰু মোৰ সন্মুখত বহি থকা প্ৰতিটি সদস্যসকল আৰু অতি শ্ৰদ্ধেয় বঁটা প্ৰাপকসকল প্ৰথমতে আমাৰ সভাপতি মহোদয়ে এটা কথা কৈছিল ৰবীন শৰ্মাৰ কিতাপখনৰ কথা তেতিয়া মোৰ আমাৰ আন এটা সংস্কৃত শ্লোকৰ কথা মনত পৰিছে তাত সদায় কোৱা হয় যে যিজন এই পৃথিৱীত জন্মগ্ৰহণ কৰে তেওঁৰ মৃত্যু নিশ্চিত কিন্তু তেওঁৰ জীৱনেই সাৰ্থক যিজনৰ মৃত্যুত অকল পৰিয়ালতেই নহয় সমাজতো শূন্যতাৰ সৃষ্টি হয় আমি সকলোৱে সমাজপ্ৰিয় মানুহ আৰু এই যে আমাৰ ঘোষকে প্ৰথমেই কৈছিল যে আমাৰ সমাজখনত বিভিন্ন দিশত আগবঢ়াই নিয়া বিভিন্ন দিশত বৰঙণি যোগোৱা বহুতো ব্যক্তি থাকে তেওঁলোকে হয়তো স্বীকৃতি বিচাৰি তেওঁলোকৰ কৰ্মৰাজি কৰি নেযায় কিন্তু আমাৰ সমাজৰো এটা দায়িত্ব আছে যে তেনে ব্যক্তিসকলক আমি যদি কিছু স্বীকৃতি দিওঁ তেনেহ'লে তেওঁলোকে নতুনকৈ আৰু বেছি দায়িত্বশীল হৈ পৰে আৰু তাৰ লগতে এনেকৈ বৰেণ্য ব্যক্তিসকলক যদি আমি আদৰণি জনাওঁ তেতিয়া আন বহুতো মানুহেই তেওঁলোকৰ পদাংক অনুসৰণ কৰিবলৈ আগবাঢ়ি আহে আজি যিসকলে প্ৰতিটিৰ বৰেণ্য ব্যক্তিত্ব বঁটা পাব তেখেতসকল সকলোকে মই অভিনন্দন জনাইছোঁ আৰু আশা কৰিছোঁ প্ৰতিটিয়ে যি কৰ্মৰাজি ইতিমধ্যে চলাই আছে তেওঁলোকেও তেওঁলোকৰ অনুষ্ঠানৰ সফলতা লাভ কৰিব বোধহয় 2019 চনত প্ৰতিটিৰ এটা দল মোৰ ওচৰলৈ গৈছিলে 19 নে 20 মই পাহৰিলোঁ বোধহয় লকডাউনৰ সময়তে মেট্ৰিক পৰীক্ষাৰ আগতে তেতিয়া ছাত্ৰ ছাত্ৰীসকলে যি মানসিক ভীতিৰ বা যি মানসিক অস্থিৰতাৰ সন্মুখীন হৈছিল তেওঁলোকক দুআষাৰ ক'বলৈ প্ৰতিটিৰ ব্যক্তিসকলে মোক অনুৰোধ কৰিছিল তেতিয়াই মই ভাবিছিলোঁ যে প্ৰতিটিৰ আচল অৰ্থটো হৈছে বোধ জ্ঞান বিশ্বাস এনেকুৱা ধৰণৰ শব্দ আৰু তেতিয়াই মই ভাবিছিলোঁ যে প্ৰতিটিয়ে এটা সামাজিক অনুষ্ঠান এটা সামাজিক মাধ্যমৰ অনুষ্ঠান হিচাপে অসমৰ সমাজখনত এটা স্থায়ী চিন ৰাখি যাবলৈ সমৰ্থ হ'ব আৰু তেওঁলোকে নিজে বুজি পোৱা কথাবিলাক আন্তৰিকতাৰে বিশ্বাস কৰি সকলোৰে বাবে কিছু ভাল কাম কৰিবলৈ আগবাঢ়ি আহিব কাৰণ ছাত্ৰসকলৰ কথা সেই সময়ত ভবাটো কিন্তু বহুত ডাঙৰ কথা মই
আৰু বিশেষ কথা নকওঁ কাৰণ ইয়াত বৰেণ্য ব্যক্তিত্ব বহুত আছে। আমি তেখেতসকলৰ লগত চিনাকি হ'ম, তেখেতসকলক আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিম, অনুষ্ঠানটো আগবাঢ়ি যাব। ইয়াকে কৈ মই মোৰ বক্তব্যৰ সামৰণি মাৰিলোঁ। ধন্যবাদ। আজিকালি ৰেডিঅ'বিলাক আমি নুশুনা হ'লোঁ। আগতে যেতিয়া ৰেডিঅ' শুনিছিলোঁ, মোৰ জ্যেষ্ঠসকলক দেখি মনত পৰিছে, যেতিয়া ৰেডিঅ' শুনিছিলোঁ তেতিয়া ডক্টৰ অদিতি বেজবৰুৱাৰ বিজ্ঞান চৰ্চাৰ কিছু কথা আমি ৰেডিঅ'ত শুনিবলৈ পাইছিলোঁ। আকাশবাণী ডিব্ৰুগড়, আকাশবাণী যোৰহাটত শুনিবলৈ পাইছিলোঁ আৰু সেই মাতটো এতিয়াও একেই আছে, নহয়নে? এটা ডাঙৰ হাত চাপৰি নহয়নে বাৰু বাইদেউৰ কাৰণে? আৰু যে বাইদেৱে ক'লে প্ৰতিটিৰ নিচিনা অনুষ্ঠানে আজিকালি সমাজত যোগাত্মক কাম কৰা অনুষ্ঠান খুব কমি গৈছে। বহুতে নিজৰ নিজৰ স্বাৰ্থত কাম কৰে, কিন্তু প্ৰতিটিৰ নিচিনা অনুষ্ঠানে এনে বৰেণ্য ব্যক্তিসকলক যে উৎসাহ যোগাইছে, বহুত ভাল কাম কৰিছে। আৰু সেই ভাল কামৰ অন্যতম অংশীদাৰ কিন্তু বাতৰি কাকতসমূহ। বাতৰি কাকতৰ জন্মভূমিৰ মূল মানুহজনেই আমাৰ মাজত আছে, দিগন্ত বুঢ়াগোহাঁই ডাঙৰীয়া। আমি তেখেতকো সকলোকে শুভেচ্ছা জনাই দুআষাৰ ক'বলৈ অনুৰোধ কৰিছোঁ। আজিৰ এই সভাৰ সভাপতি মহোদয়, তেখেত বৰ চতুৰ ব্যক্তি দেই। একে সাংবাদিকতাত থকা মই বহুত দিনৰ পৰা পোৱা আৰু মোৰ অতি শ্ৰদ্ধাৰ অদিতি বাইদেউৰ কথা শুনিলে আমি একেবাৰে নিস্তব্ধ শুনি থাকোঁ, ইমান ভাল লাগে। বাইদেউ বৰ চমুৱাই থৈ দিলে আজি। বাইদেউ কিবা ক'ব বুলি আমি কৈ আছিলোঁ। একো নাই, আমি কেতিয়াবা বহুত কিছুমান সভাপতি ৱাৰ্ণিং দিলে সময়ৰ কথা ক'লে আমি নিজেও কেতিয়াবা বহুত অজুহাত দেখাওঁ। যিকি নহওক আজিৰ মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকল, মই সময় বেছি নলওঁ। মোৰ সন্মুখত গুণী জ্ঞানী ব্যক্তিসকল আৰু সুধীবৃন্দ, অজুহাত আটাইৰে থাকে। মোৰো 6টা বজাত কাজিৰঙাত এটা অনুষ্ঠান আছে, মই তালৈও যাব লাগিব। যিকি নহওক প্ৰতিটি কথা দিছিলোঁ, আহিম। হয়, সমাজত বেলেগ বেলেগ ধৰণে মানুহে বিভিন্ন পৰ্যায়ত কাম কৰি থাকে। তাৰে কিছুমানে শ্বৰ্টকাট বিচাৰে, চমু পথেৰে নাম যশস্য কিনিবলৈ যত্ন কৰে। কিছুমানে একনিষ্ঠভাৱে সমাজৰ কাম কৰি থাকে। আমি তাহানিৰ পৰা দেখিছিলোঁ। মোৰ এটা কথা পূৰা মনত আছে, মোৰ দেউতা ভাল খেলুৱৈ আছিলে। আমাৰ তৰাজান স্মৰণত যিমানখিনি মানুহ আছিলে সেইটোৰ পৰা গম পোৱা যায় সমাজখনৰ প্ৰতি দেউতাৰ কিবা নহয় কিবা অৱদান থাকিবই লাগিব। দেউতাৰ কোনো বিখ্যাত তেনেকুৱা মানুহ নাছিলে। আগতে মেলেঙত আছিলে, মেলেঙত থাকি ইয়াত চিনামৰ কলেজৰ হৈ ফুটবল খেলিছিলে, খুব ভাল গ'লকিপাৰ আছিলে তেতিয়া। বেডমিণ্টনতো কোনেও নোৱাৰিছিলে, ভলীবলতো কোনেও নোৱাৰিছিলে, 6 ফুটতকৈ ওখ আছিলে দেউতা। খেলা ধূলাত পৰিয়ালতে 6-7টা ককাই ভাইৰ মাজত এটা ভলীবল টিমটো ঘৰতে হৈ যায় মেলেঙত। মৰিনী কলেজত পঢ়িছিলে তেতিয়া। মৰিনী কলেজতো ফটো এখন মই এতিয়া বিচাৰি নাপাওঁ, তেওঁলোকে স্থানান্তৰ কৰোঁতে নেপালোঁ বিচাৰি। চেম্পিয়ন হোৱা দলটোৰ ফটোখন আছিলে বুলি কৈছে দেউতা। সেই তাতে সেই দলটোত আছিলে বুলি কৈছে। যিকি নহওক বহুত আগৰ কথা। সেই কথাটোতে মনত কৰি এটা কথা তেনেকৈ ভাৱ হৈছে যে হয়, দেউতাই তেনেহ'লে সমাজলৈ কিবা কৰিছিলে। আমি যোৰহাটলৈ আহিছোঁ 1981 চনত। তাতে প্ৰথম নামঘৰ ভাগি প্ৰতিষ্ঠা কৰিছে ডক্টৰ তপন দত্ত। তেখেতলোকৰ এডোখৰ মাটি আছিলে, দেউতা গৈছিলে, গৈ চেঁচা চিনাকি হ'ল। আমি ৰাইজে কিবা এনেকুৱা এটা অনুষ্ঠান গঢ় দিব বিচাৰোঁ, একেবাৰে হয় বুলি কৈ দিলে। তপনদাকেইটা পাই থাকিলে, কেতিয়া তপনদাক মোক খুব দম দিয়ে, এই ৰ'বা তুমি নক'বাহে, তোমালোকৰ দেউতা মাক মই জানো তোমাতকৈ মই তেওঁলোকক বেছিকৈ জানো। তেওঁ কেলৈ নামঘৰ ভাগি প্ৰতিষ্ঠা কৰিছে। কিন্তু এতিয়া নামঘৰ বহুত বছৰ হ'ল ধৰক, তাত কোনো দেউতাৰ নাম এনেকৈ ফলকত নাই। দেউতাহঁতে সেইটোক লৈ কৰা নাছিলে, কিন্তু কৰি আছে। খেলা ধূলালৈ যি ধৰণে ধৰক আগতে দেউতা থাকোঁতে বাগানৰ কেইবাখনো টুৰ্ণামেণ্ট হৈছিলে, মনত আছে। কিন্তু দেউতাহঁতে তেনেকুৱা ধৰণৰ কোনো কাম কৰি নগ'ল। আমি হয়তো তেনেকুৱা ধৰণে ভাবোঁ যে আমি ক'তো এতিয়া বিষয়ভাৱ পাইছোঁ। কুশল নগৰ নামঘৰৰ ধৰক মই যুৱ সমাজৰ সম্পাদক, মই প্ৰেছ ক্লাবত যোৰহাটত 2 বছৰ সভাপতি থাকিলোঁ। তাৰপিছতে এতিয়া বেডমিণ্টনৰ মেছেজ আহিছে, মোৰ মানে অভিনন্দন জনাইছিলোঁ। মই কৈছোঁ মইতো একো কৰা নাই, ল'ৰাটোক খালি কৈছোঁ তুমি কেইখনমান সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতালৈ গুচি যোৱা, দেউতাকক ক'লো খেলাব পাৰিবনে? বোলে পাৰিম। তেওঁলোকে
খেল কিছুমান খেলি 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 চকুত পৰিলে ভাৰতীয় দলৰ যিটো চিলেকশ্যন তাত হ'ল তাতো সি ভাল খেলিলে খেলি সি ভাৰতীয় দলৰ চীনত খেলি আহিলে দেউতাকক সেইদিনা সুধিলোঁ সি প্ৰথম দুখন খেলিলে সেইটো চেম্পিয়ন হ'ব লাগিছিল নহয় সি লেঠা এটা কৰিলে নকলে দেউতাক সেই খেলি থাকোঁতে তাৰ জোতাযোৰ গোৰহাটতে ফাটি থাকিলে দেউতাকক ওচৰলৈ যাবলৈ দূৰত আছে দেউতাকক সি মাজে মাজে চাই দেউতাকক সি সাংঘাতিক ভয় কৰে দেউতাকক সি নকলে কথাটো তাৰ জোতাযোৰ নহ'লে সি দেউতাকৰ গালি খাব ইযোৰ জোতা তাৰ হোটেলত থাকি আহিলে সি এযোৰ জোতা লৈ গ'ল সেইযোৰ জোতাই পিন্ধি খেলিলে সেই জোতাযোৰ কিবা কাৰণে ফাটিলে সি দেউতাকৰ মতে হয়তো সি আৰু ভাল ফল দেখুৱালেহেঁতেন কিন্তু খেলখন হাৰি থাকিল বা যি কি নহয় সেইটো অন্য কথা কিন্তু মই কথা পাতি থাকোঁতে এনেই ওলাই থাকোঁতে ক'লোঁ যে আমাৰ ল'ৰা এটাই ভাৰতীয় দলত মানুহবোৰ আচৰিত হৈ গৈছে ভাৰতীয় দলত খেলিবলৈ স্থান পাইছে তাৰপিছত তাৰ আগত কেইমাহমান আগতে মই আমাৰ ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতি অসম বেডমিণ্টন সন্থাৰ সভাপতি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এখন মই চিঠি লিখিলোঁ ব্যক্তিগত আগৰ পৰা আছোঁ যে মই সাংগঠনিকভাৱে বেডমিণ্টনৰ কাম কাজত লাগি আছোঁ কিন্তু দুখ লাগে মোৰ যোৰহাটত আজিও মোৰ হাতত এখনো আজিকালি বেডমিণ্টন খেলা চিন্থেটিক কোৰ্ট নাই কথাটো মুখ্যমন্ত্ৰীয়ে খুব গুৰুত্ব সহকাৰে লৈ মোলৈ মুখ্যমন্ত্ৰীৰ পৰা এখন পত্ৰ আহিল যে মোক কি লাগে জনাবলৈ মোৰ একো নালাগে মোক বেডমিণ্টনৰ ষ্টেডিয়াম এটা লাগে য'ত আজিকালি ল'ৰা ছোৱালীয়ে বেডমিণ্টন খেলে তেনেকুৱা কোৰ্ট লাগে আমি নিজে এটা সময়ত ডক্টৰ তপন দত্তৰ নেতৃত্বত কুশল কোঁৱৰ ইণ্ডাষ্ট্ৰিয়েল কাঠৰ বেডমিণ্টন কোৰ্টৰ কাৰণে পইচা তুলিছিলে লটাৰী খেলাইছিলে এনেকুৱা ধৰণৰ মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ বা বিজয় গগৈ তেওঁলোকে আমাক কেন্দ্ৰীয় চৰকাৰৰ পৰা ভাস্কৰ বৰুৱা আছিলে তেতিয়া কেন্দ্ৰীয় মন্ত্ৰালয়ত তেওঁলোকক কিছুমান পইচা দি সেইখন ষ্টেডিয়াম কৰা হ'ল সেইখন ষ্টেডিয়াম কিন্তু পৰ্যাপ্ত নহয় তাৰ উচ্চতাটো আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ কিন্তু তাৰ তলৰ যিখন কাঠ সেই কাঠ দুখন কাঠৰ কোৰ্টকেইখন এতিয়াও আন্তঃৰাষ্ট্ৰীয় পৰ্যায় হোৱাগৈ নাই মুখ্যমন্ত্ৰীয়ে কথাটো বুজি পাই এটা কথা ক'লে যে আমাক এখন ষ্টেডিয়াম দিয়া হ'ব তেতিয়া শ্ৰদ্ধা মানে পুলক মহন্ত আছিলে ডেপুটি কমিশ্যনাৰ তেখেতো মুখ্যমন্ত্ৰী ঘনিষ্ঠ আছিলে সেই কাম কাজ আৰম্ভ হ'ল তেওঁ আকৌ গোলাঘাটলৈ গুচি গ'ল এতিয়া নতুন ডেপুটি কমিশ্যনাৰ আহিলে কি হয় নাজানো তথাপি আমাক জনাইছে যে যোৰহাট ষ্টেডিয়ামৰ ভিতৰত এখন ভাল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন বেডমিণ্টন 4খনমান কোৰ্ট হ'ব তাত এটা ষ্টেডিয়াম হ'ব আৰু আমাৰ কুশল কোঁৱৰ ষ্টেডিয়ামটো বা যদি ছটাই পাইছে আমি সেইটো এটা গৌৰৱৰ কথা 6টা ল'ৰাই অসম টীমত স্থান লাভ কৰিছে আকৌ এইবাৰ আমাৰ চেম্ফৰ্ডত যিকেইটা ল'ৰা ছোৱালী খেলে মোৰ সেইদিনা তালৈ মাতিছিলে চেম্ফৰ্ড স্কুললৈ তাতো আমাৰ নৰ্থ ইষ্ট এইবিলাকত কেতিয়াবা খুব এটা আনন্দ পোৱা যায় আৰু বৰ কম আমি সা সুবিধাৰ মাজেৰে মই ক'লোৱে আমি এতিয়াও আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ আমাৰ হোৱাগৈ নাই কিন্তু তাৰ মাজতো যোৰহাট দলৰ কাৰণে যোৰহাটৰ 6টা যিজনে পাইছে তেওঁলোকৰ কাৰণে শিৱসাগৰত বহুতখিনি সুবিধা গঢ় লৈ উঠিল তাত তেওঁলোকৰ 2টা পৰ্যায়ত কৈছে দুভাগ কৰি দিছে এখিনি খেলুৱৈ শিৱসাগৰত কোচিং কেম্প হ'ব আৰু এখিনি গুৱাহাটীত হ'ব তেওঁলোকে ইতিমধ্যে তাত কোচিং আৰম্ভ কৰিছে আৰু ভাল লাগে কেতিয়াবা প্ৰায় 200 ল'ৰা ছোৱালীয়ে খেলি থাকে এদিনাখন হঠাতে কণমানি এজনী আহিলে আমি এইটো কৰিবলৈ কাকো কোৱা নাই তথাপি ফটকাই ভৰি দিলে ছাৰ মই চেম্পিয়ন হ'লোঁ মই গুৱাহাটীত খেলিবলৈ গৈছোঁ মই চেম্পিয়ন হ'লোঁ মনবিলাকে ভাল লাগে তাৰমানে আমাৰ মাজত বহুত প্ৰতিভা আছে আমি যদি অলপমান পৰ্যায়ক্ৰমে আমি যদি অকণমান প্ৰণালীবদ্ধভাৱে গঢ় দিব পাৰোঁ আৰু কিনা এটা মন থাকিব লাগিব ইয়াত আমি খেল পাতোঁতে মই কেতিয়াবা মন কৰোঁ আমাৰ কমিটিখন বহুত ডাঙৰ তথাপিও মই যোৱা বছৰ এখন খেলত মই ঘৰটো চাইছে 3:45 হ'ল অলপ অসুবিধাৰ কাৰণে কিছুমান হেৰি লাইটৰ বহুত অসুবিধা হ'ল জেনেৰেটৰ এনেকৈ কিবা অসুবিধা হ'ল খেল শেষ কৰোঁতে প্ৰায় 2টামান বাজিলে বাকীখিনি গোটেই সামৰি পিছদিনাখনৰ কাৰ্যসূচীৰ কাৰণে সাজু হওঁতে মই চাইছোঁ ঘড়ীটো এনেকুৱা তাৰ পিছদিনাখন আকৌ 6টা বজাত খেল আৰম্ভ হ'লেই এই কথাবিলাক নেভাবোঁ কেতিয়াবা সেইকাৰণে হয়তো ভাল পায় বহুতে যি কি নহওক এইবিলাক আমি যেতিয়া দায়িত্ব লৈছিলোঁ তেতিয়া তেনেকুৱা ধৰণৰ আছিলে এতিয়াও বেলেগ ধৰণৰ হ'ল এতিয়া খেলা ধূলা হয়তো আপোনালোকে মন কৰিছে যে বহুত ধৰণৰ উচ্চ পৰ্যায়ৰ হৈ গৈ আছে মই আশা এটাই আছে মোৰ মনত এটাই সোধে মই বেডমিণ্টনত ইমান দিন লাগি আছোঁ মই মানে এটা সপোন আছে আছে মই যোৰহাটত যদি এখন হ'লেও ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল পাতি থৈ যাব পাৰোঁ মোৰ কাৰ্যকালত সেইটোৱে মোৰ ডাঙৰ সপোন মানে এনেকুৱা এটা অনুষ্ঠান পাতিলে মই গুৱাহাটীত তেতিয়া আছিলোঁ গুৱাহাটীত দিছোঁ যিহেতু নেশ্যনেল গেমছ পাতিবলৈ ল'লে
তেতিয়া গুৱাহাটীত ভাবিব নোৱাৰা সুবিধা কিছুমান হৈ গ'ল। যিখিনি ষ্টেডিয়াম গঢ় লৈ উঠিলে সেইখিনি তাৰ পিছতে আপুনি মন কৰক গুৱাহাটীত বহুতখিনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত সুকলমে হৈ আছে। যোৰহাটত যদি তেনেকুৱা ধৰণৰ কিবা এটা ডাঙৰ অনুষ্ঠান পাতে তেতিয়াহে হ'ব, তেতিয়াহে আমাৰ ষ্টেডিয়ামসমূহ গঢ় লৈ উঠিব। মানুহ যেতিয়া প্ৰয়োজন হ'ব তেতিয়াহে ষ্টেডিয়াম গঢ় লৈ উঠিব। যি কি নহওক খেলৰ লগতে লাগি আছোঁ সৰহভাগ। বাকী এটা সময়ত চিকিৎসক হ'বলৈ মন আছিলে, এটা সময়ত মানে বেলেগ কিবা কিবি হ'বলৈ মন আছিলে, সেইমতে পঢ়ি গৈ আছিল। হঠাৎ এদিন টেবুল টেনিছ খেলি থাকোঁতে আহি জনমভূমি প্ৰতিষ্ঠানত আহি কিবা কাৰণে তাতে সংপৃক্ত হ'লোঁ, সাংবাদিক জীৱন আৰম্ভ কৰিলোঁ। তাতো আমাৰ লেখা জোখৰে বৰ বেছি বছৰ আমি থাকিবলৈ নাপাম। এতিয়া প্ৰাগ জনমভূমি পৰিয়াল প্ৰাগ অহাৰ পিছত সংপৃক্ত হোৱাৰ পিছত অলপ কিবা কিবি সলনি হ'ব। তথাপিও হয়তো আপোনালোকে মোক পৰৱৰ্তী পৰ্যায়ত খেল জগততহে বেছিভাগে দেখা পাব, যদি সকলোৰে সহায় সহযোগিতা মই কামনা কৰিম। আৰু নাজানো ভুল উদ্ধও থাকিব পাৰে, তথাপিও মই আপোনালোকৰ পৰা এতিয়াই আপোনালোকে আশীৰ্বাদ বিচাৰোঁ মই যোৰহাটত এখন যাতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা পাতিব পাৰোঁ। বিশেষ নকওঁ, প্ৰতিটি যিখিনি অগতানুগতিক কাম কৰিছে এনেকুৱা ধৰণৰ মই অনুষ্ঠানসমূহৰ উত্তৰোত্তৰ কামনা কৰিম। তেওঁলোকে যি ধাৰাৰ সৃষ্টি কৰিছে সদায় আছোঁ আমি এনেকুৱা অনুষ্ঠানৰ লগত আমি সদায় থাকিম। আৰু কি ক'ম, বেছি সময় মই লৈ গৈছোঁ নেকি ভয় লাগে কেতিয়াবা। তথাপি এইখিনি ক'বলৈ সুবিধা দিয়াৰ বাবে সভাপতি মহোদয় প্ৰমুখে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।